এই মুহূৰ্তত জনাইছো সবু দৰ্শকক এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। মোষ্ট ৱান্টেড গুমাফিয়া সিৰাজুল হকক এনকাউণ্টাৰ। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। 17 জুলাইত আৰক্ষীয়ে আটক কৰিছিল গুমাফিয়া সিৰাজুল হকক। আজি প্ৰতিনিশা সিৰাজুল হকক লৈ গাইখোৱাত উপস্থিত হৈছিল গোলকগঞ্জ আৰক্ষী। সেই সময়তে সিৰাজুল হকে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। তাৰ ফলত গোলকগঞ্জ আৰক্ষীৰ গুলীত আহত হয় গুমাফিয়া সিৰাজুল হক। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ পশ্চিম গাইখোৱাত এই এনকাউণ্টাৰ। পুনৰবা জনাইছে ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। মোষ্ট ৱান্টেড গুমাফিয়া সিৰাজুল হকক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। গুমাফিয়া সিৰাজুল হকক 17 জুলাইত আৰক্ষীয়ে আটক কৰিছিল। আৰু আজি প্ৰতিনিশা সিৰাজুল হকক লৈ গাইখোৱাত উপস্থিত হৈছিল গোলকগঞ্জ আৰক্ষী। আৰু সেই সময়তে সিৰাজুল হকে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। তাৰ ফলত গোলকগঞ্জ আৰক্ষীৰ গুলীত আহত হয় গুমাফিয়া সিৰাজুল হক। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ পশ্চিম গাইখোৱাত এই এনকাউণ্টাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।